আপোনালোকে ভাবিছে চাগে এইজনীয়েনো কেলে বিলাহীকেইটা দেখুৱাইছে, কিন্তু মই আজি বিলাহীকেইটা দেখি মোৰ কিবা এটা মনত বনাবলৈ মন গ'ল। সকলোৱে পাকঘৰত থকা এটা বস্তু সদায় আমি বজাৰৰ পৰা এইদৰে কিনি খাই থাকোঁ, আছে যেতিয়া ভাবিলোঁ ঘৰতে মই বনাই চাওঁ। ইয়াক ভালদৰে চাফ চিকুণ কৰি ধুই ল'লোঁ, ঠাৰিকেইডালো গুচাই ল'লোঁ। তাৰপিছতে ইয়াক এতিয়া পিচ পিচ কৰি কাটিম। বজাৰত পায়, কিন্তু আমিও সদায় খাই আছোঁ বজাৰৰ পৰা কিনি। মই আজি ঘৰতে প্ৰমাণ চাব বিচাৰিলোঁ যে মই পাৰোঁ নোৱাৰোঁ বনাবলৈ, আৰু দোকানৰ নিচিনা হয়নে নহয়। সেইবুলিয়ে এয়া ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু সেইটো বস্তু কিন্তু সকলোৱে পাকঘৰত থাকে আৰু সকলোৱে খায়। এয়া মোৰ কটা হৈ গ'ল, গেছত বহাই দিলোঁ। বহাই দিয়াৰ পিছত অকণমান হেঁচা দিলোঁ। এয়া দি দিছোঁ এতিয়া নহৰু, আদা, শুকান জলকীয়া, পিঁয়াজ গোটেইখিনি দি এতিয়া মই আৰু লগতে লং কেইটামানো দি দিছোঁ দেই, দিবলৈ নাপাহৰিব। এয়া ধুনীয়াকৈ হুইচেল মৰা হৈ গ'ল, মোৰ পূৰা সিজি গ'ল। দেখিছেনে কি ধুনীয়াকৈ হৈছে। কিন্তু ইয়াত যে মই পানী এটোপো দিয়া নাই, পানী নিদিয়াকৈ বিলাহীৰ পৰাই যি পানী আছিল তাৰ পৰাই ইমানখিনি পানী ওলালে। তাৰপিছতে এতিয়া মই ইয়াক অলপ সময় ঠাণ্ডা হ'বলৈ দিম। আপোনালোকেও ঘৰতে বনাই চাবচোন, একেবাৰে কম সময়ত কম বস্তুৰে আমি ঘৰতে যদি ইমান সুন্দৰকৈ বনাব পাৰোঁ। এয়া অলপ ঠাণ্ডা হোৱাৰ পিছত দি দিলোঁ চেনি অকণমান। তাৰপিছত ইয়াত এতিয়া মই ভালদৰে আকৌ চেনিখিনিও মিক্স কৰি দিম। গৰম হৈ আছে তথাপিও মিক্স কৰি দিম। ইয়াত এতিয়া মই আৰু এটা বস্তু দিম, সেয়াই হৈছে ভিনেগাৰ। ভিনেগাৰ মই আধা কাপ জোখৰে দিছোঁ, নিদিলেও হয় যদিহে বিলাহীকেইটা আমাৰ টেঙা থাকে। আজিকালি বিলাহীটো ইমান টেঙা নহয়, তাতে বজাৰৰ হয় বিলাহী। এতিয়া ভালদৰে মিক্স কৰাৰ পিছত ইয়াক ভালদৰে ঠাণ্ডা হ'বলৈ দিম। আৰু মই বনাই খোৱাৰ পিছতহে আপোনালোকক কিন্তু ভিডিঅ'টো দিছোঁ দেই। ভিডিঅ'টো মই লগে লগে আপলোড কৰা নাই, হয়তো বেয়াও হ'ব পাৰে। আৰু লগতে লৈ ল'লোঁ এটা মিক্সি জাৰ। ইয়াতে এতিয়া গোটেইখিনি মই পেষ্ট বনাই ল'ম। পেষ্ট নবনালে ইয়াৰ কিন্তু মেইন বস্তুটো নোলায়গৈ, মই যি বনাম বুলি ভাবিছোঁ। যিসকলে জানে মোৰ ভিডিঅ'টো দেখি গম পাইছে, আৰু নজনাসকলৰ কাৰণেহে আজি মোৰ এই ভিডিঅ'টো। আৰু এয়া মই এখন চাকনি লৈ লৈছোঁ। চাকনি এতিয়া যি তাৰ কিবা যদি জাবৰ জোঁথৰ তেনেকুৱা কিবা যদি ওলায়, চাকনিখনত ৰখি যাব, আৰু সেইখিনি থাকিলে খায়ো ভাল নালাগে। সেইকাৰণে ভালদৰে ইয়াক মই এইদৰে চাকি লৈছোঁ। আৰু চাওকচোন মোৰ কিমানখিনি জাবৰ ওলালে, সেইখিনি থকাহেঁতেন খাই বেয়া লাগিলে হয়। হয়, মই আজি বনাব লৈছোঁ বিলাহীৰ জ্বলা মিঠা চচ। এই গোটেইখিনি এতিয়া মই গেছতে অলপ দেৰি উতলাই ডাঠ হ'বলৈ দিম। এইদৰে বনাই থ'লে আপোনালোকে 1.5 মাহ 2 মাহ ধুনীয়াকৈ ঘৰতে খাব পাৰিব। এয়া মোৰ ধুনীয়া ডাঠ ঘন হৈ গ'ল। এতিয়া এটা টেমা ল'ম। টেমাটো কিন্তু ভালদৰে ধুই কৰি শুকুৱাই ল'ব লাগিব দেই, নহ'লে কিন্তু সোনকালে বেয়া হৈ যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিছে, তেতিয়াহ'লে ফ'ল' ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। আৰু এইদৰে মই ভিডিঅ'বিলাক দি থাকিবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাম বুলি আশা ৰাখিলোঁ। আৰু চাওকচোন, এয়া মোৰ ইমানখিনি বিলাহীৰ পৰা আধা বটল ওলাই গ'ল। ঠিক আছে, আজিলৈ আহোঁ।